ডি ভোটাৰ মানে নহয় বিদেশী নাগৰিক। মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য। সন্দেহজনক ভোটাৰ মানে নহয় বিদেশী নাগৰিক। ডি ভোটাৰ মানে নহয় বিদেশী নাগৰিক। 10 বছৰৰ ভাৱে ডি ভোটাৰৰ হিচাপে ৰখা হয়। 10 বছৰ উকলি যোৱাৰ পিছত ডি ভোটাৰৰ কোনো প্ৰাসংগিকতাই নাই। অসমত 82,000 ডি ভোটাৰ আছে। মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ। 14 আৰু 15 নৱেম্বৰত বিশেষ ছুটি ঘোষণা। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ। 14 আৰু 15 নৱেম্বৰত বিশেষ ছুটি ঘোষণা। 3 দিন একেলেথাৰিয়ে বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে। জাননীযোগে চৰকাৰে ঘোষণা কৰিছে এই বিশেষ ছুটি। মাতৃ-পিতৃ বন্দনা পদক্ষেপৰ অধীনত এই বন্ধৰ ঘোষণা। পিতৃ-মাতৃ আৰু শহুৰ-শাশুৰ সৈতে সময় কটাবলৈ চৰকাৰৰ পদক্ষেপ।